আৰু আজি আদিবাসী যুৱ ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ লগতে নাপুক চাহ বাগিচা আদিবাসী যুৱ ছাত্ৰ সন্থাৰ প্ৰাথমিক সমিতি ক্ৰীড়া সম্পাদক ৰোহিত মুণ্ডা আজি তেখেতে ভজু চাৰিআলিৰ পৰা যিহেতু যুক্তলি বৰবাম ডিব্ৰুগড় জিলা যি গণনা ছাত্ৰ সন্থা যিহেতু চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আছে আৰু এই প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিবৰ কাৰণে শোভাযাত্ৰাত তেখেতে এই মাৰাথান দৌৰৰ যোগেদি তাত অংশগ্ৰহণ কৰিব আৰু তেখেতৰ কেইবাটাও ডিমাণ্ডৰ যোগেদি আজি এই মাৰাথান দৌৰ কাৰ্যসূচী আজি ভজু চাৰিআলিৰ পৰা যুক্তলি বৰবাম 30 কিলোমিটাৰ মাৰাথান দৌৰৰ যোগেদি আজি তেখেতে এই কাৰ্যসূচী হাতত লৈছে আৰু প্ৰথমতে হৈ গ'ল হাৰ্টছ অফ জুবিন গাৰ্গ। ইতিমধ্যে চৰকাৰে 8 তাৰিখে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ কথা কৈছিলে, কিন্তু আজি আমি দেখিবলৈ পালোঁ চৰকাৰে যিটো কথা কৈছিলে যে 8 তাৰিখে জুবিন গাৰ্গক আমি ন্যায় প্ৰদান কৰিম আৰু জুবিন গাৰ্গক হত্যা কৰা হৈছে। আজি হাৰ্টছ অফ জুবিন গাৰ্গ অসমৰ প্ৰাণৰ শিল্পী, কিন্তু ইতিমধ্যে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ কথা কোৱাৰ পিছতো ইতিমধ্যে জুবিন গাৰ্গ ন্যায় প্ৰদান হোৱা নাই। আমি আদিবাসী যুৱ ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ দাবী জনাইছোঁ অতি শীঘ্ৰে জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব লাগে আৰু অসমত বসবাস কৰা আদিবাসীসকলক সংবিধানত থকা যিহেতু ST আৰু SC যিটো মৰ্যাদা পাব লাগে, যি যেনেকুৱা সাংবিধানিক ৰাইট হিচাপে পাব লাগে, সেই হিচাপে অসম চৰকাৰে আদিবাসীসকলক জনজাতিকৰণ প্ৰদান কৰিব লাগে। আৰু আমি দাবী উত্থাপন কৰিছোঁ অসমত বসবাস কৰা চাহ শ্ৰমিকসকলে যি শ্ৰমিকসকলে ইতিমধ্যে 250 টকা হাজিৰা শ্ৰমিকসকলে পাই আছে আৰু আমি অসম চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 550 টকা বৃদ্ধি কৰিব লাগে আৰু ইতিমধ্যে চৰকাৰে চাহ শ্ৰমিকসকলক ভূমি পাট্টা দিয়া কথা কৈছে। আমি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু একে কথাই আমি চৰকাৰক আহ্বান জনাইছোঁ, যিহেতু চাহ শ্ৰমিকসকলে অকল বাগিচাতেই নহয় গাঁও অঞ্চলতো আছে, এই গাঁও অঞ্চলত থকা সমূহ আদিবাসীসকলকো ভূমি পাট্টা প্ৰদান কৰিবৰ কাৰণে আমি আদিবাসী যুৱ ছাত্ৰ সন্থা চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা দাবী জনাই আৰু আজি যিহেতু ৰোহিত মুণ্ডা এই মাৰাথান দৌৰৰ যোগেদি যিহেতু যুক্তলি বৰবাম প্ৰায় 30 কিলোমিটাৰ যি মাৰাথান দৌৰ কাৰ্যসূচী আজি হাতত লৈছে, আমি তেখেতকো আমি চৰাইদেউ জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আৰু আজিৰ এই কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক আমি দাবী জনাইছোঁ। দাবীবিলাক পূৰণ নকৰে তেনেহ'লে আমি তেখেতক এই 26ত এই নিৰ্বাচনত আমি দিবৰ কাৰণে আমি সাজু আছোঁ। ধন্যবাদ। আমার আদিবাসী যুব ছাত্র সন্থা আইসা এর ক্রীড়া সম্পাদক শ্রীযুত रोहित मुंडा नापुक चाह बागिचा আছে हमारे प्रतिष्ठा दिवस के दौरान गंतव्यस्थली में और माराथन दौड़ मार्के जेहेतु यहाँ उपस्थित हुई हमारे हमारे तरफ से एक सम्बर्धना ज्ञापन कर संगे संगे रोहित मुंडा राहुलिया के हमारे उद्यापन समिति तरफ से एक सम्बर्धना पत्र बढ़ाएंगे चाहत सर्वप्रथम চতুৰ্থবাৰ্ষিক প্ৰতিষ্ঠা দিৱস স্থান যুক্তলি বৰবাম চাহ বাগিচা প্ৰেক্ষাগৃহ দিনাংক 10 ডিসেম্বৰ 2025 বুধবার সম্বর্ধনা পত্র প্রতি শ্রীযুত रोहित मुंडा ক্রীড়া সম্পাদক আদিবাসী যুব ছাত্র সন্থা আইসা নাপুক চাহ বাগিচা প্ৰাথমিক সমিতি চৰাইদেউ শ্ৰদ্ধাবাদীকো জয় জয়তে সমাজৰ গ্ৰহণ কৰিব। আপোনাৰ ক্ৰীড়া দক্ষতা আৰু একাগ্ৰতাক শ্ৰদ্ধা জনাই আজিৰ এই শুভক্ষণত আপোনালৈ যাচিছোঁ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা। আপুনি নিজৰ লগতে উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ দিশত শাৰীৰিক তথা মানসিকভাৱে প্ৰেৰণা যোগোৱাৰ লগতে নৱপ্ৰজন্মক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি ত্যাগ স্বীকাৰ কৰিছে তাৰ বাবে আপুনি সদায় আদৰ্শ হৈ ৰ'ব। সুদূৰ চৰাইদেউ জিলাৰ নাপুকৰ পৰা আমাৰ এই অধিৱেশন স্থলীলৈ পদযাত্ৰাৰে আহি উপস্থিত হোৱাত আমি গৌৰৱ অনুভৱ কৰিছোঁ। আপোনাৰ এই দক্ষতা আৰু স্পৃহা সহায়ে উজ্জীৱিত হৈ ৰওক, সদায় সেৱা কৰিব, স্পৃহা সদায় উজ্জীৱিত হৈ ৰওক। আজিৰ এই পবিত্ৰ দিনত আপোনাক সম্বৰ্ধনা জনাবলৈ পাই আমি অতি সুখী অনুভৱ কৰিছোঁ। শেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি বাহাদেৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জয় জৱান
জয় ভাৰতীয় জয় এখন শ্ৰদ্ধাৰে তিৰুমাল ৰাজুগড় চুতীয়া সভাপতি, তিৰুমাল অনিল গড় মুৰুই সম্পাদক অভ্যৰ্থনা সমিতি, তিৰুমাল জিন্তু গুঞ্জাম সভাপতি, তিৰুমাল সঞ্জয় গড় সঞ্জয় শ্যাম সম্পাদক গণনা ছাত্ৰ সন্থা অসম ডিব্ৰুগড় জিলা সমিতি। ধন্যবাদ। আৰু এই সম্বৰ্ধনা পত্ৰটা আজ আমাৰ এই মুকলি সভাৰ আজি এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি, আৰু আমি যে অসম আদিবাসী যুৱ ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি চন্দন গেৰুৱা তাকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি, কারণ আজি এই পদক্ষেপটা আমি এটার কারণে লেছি যে যোনগুলা আমাদের আদিবাসী যুবক আর যোনগুলা আমাদের নবজন্ম যোনগুলা উঠে আসা লড়া ছোৱালীগুলা যাতে বেয়া পথে আঁতরায়, যাতে ভাল কাম করে নিজের সমাজটাকে আগুৱাই দেখার কারণে আজি আমি থাকি, কারণ আমরা কেউ কোনো একটা বলতে না করবো, কোনো একটা ভুল আঙুলিয়াতে না করবো, কিন্তু আমাদের লড়া ছোৱালীগুলা বহুত আগুৱাই যাইছে আৰু যোনবিলাক ল'ৰা ছোৱালীবিলাক পঢ়ে আছে, কিন্তু নিজৰ সমাজে যোনবিলাক সাংস্কৃতিক যোনবিলাক পাৰ্চনেল ড্ৰেছ যোনবিলাক বাদ্যযন্ত্ৰ ওইগুলাও যাতে শিকবার কাৰণে ওলাই কৰা আহিব লাগে আৰু নিজে